মেছেজটো দিছিলে, দিয়াৰ লগে লগে কোনোবাই মোক ফৰৱাৰ্ড কৰি দিলে। গতিকে যি কৰে তেওঁলোকৰ আমিতো গম পায়ে যাওঁ, কাৰণ তেওঁলোকৰ ভিতৰতে বহুত খং। এতিয়াতো এনেকুৱা পজিশ্যন, মই নকওঁ আৰু ক'লে তেওঁলোকে বেয়া পাব আৰু কিছুমান কথা। এতিয়া কোনোবাই মই ক'লো নহয়, টিকট দিম বুলি 3 কোটি 4 কোটি টকা অলৰেডি লৈয়ে লৈছে। ডাঙৰ ডাঙৰকৈ বিয়া পাতিছে, কেণ্ডিডেটৰ পৰা পইচা লৈছে, কি ক'ত হয় ভগৱান জানে। এইখনতো কিমান অফিচ ভাঙা যাব সেইটো আপোনালোকে সময়ত দেখা পাব। কিমান মানুহ ওলাব, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল। এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায়, মই ষ্টেটমেণ্ট দিয়াৰ পিছত কংগ্ৰেছে আল্টিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে টিকট দিয়াৰ কাৰণে, যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায়। অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3টা 4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে। এইখনতো কিমান মাৰপিট হ'ব এইবাৰ আপোনালোকে চাব। হুলস্থুল হৈ যাব। ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব। 23টা সমষ্টি 3-4 কোটিকৈ, কিন্তু এজনৰ পৰা লোৱা নাই না, 4-5 জনৰ পৰা। আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাৰ হ'ব, এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰিম। ঠিক আছে, আৰুতো একো নাই।